হেল্ল' বিউটিফুল পিপল এণ্ড ৱেলকাম বেক টু মাই চেনেল। চ' ৰাতিপুৱাই ওলাই মেলি কলেজ যাব ল'লোঁ আৰু আজি বহুত এক্সাইটেড হৈ পেলাই কলেজ আহিছোঁ দেই, কাৰণ আজি আছে আমাৰ কলেজত নৱাগতৰ দৌৰা। আৰু এইফালে চাওক একদম হাঁহি চম্পাৰ হাঁহি। তাৰপিছত ফাৰ্ষ্ট আমি কলেজ আহিয়ে কমন ৰুম আহিয়ে ফাৰ্ষ্ট আইনাখন চালোঁ, কাৰণ আইনা মেইন। তাৰপিছত বাহিৰত ভাষণ শুনিলোঁ অলপ, আৰু ভাষণ শেষ হোৱাৰ পিছত ডান্সো ষ্টাৰ্ট হ'ল লাহেকৈ। আৰু আমাৰ এইবাৰ মানে জুনিয়ৰবিলাকে মজা ডান্স কৰে। ৰ'ব আমাৰ কেৱল জুনিয়ৰে ধুনীয়া ডান্স নকৰে, আমাৰ মইনাসকলে ধুনীয়া ডান্স কৰিব জানে দেই, মানে আমাৰ সমনীয়া কেইজনী, আৰু লগতে আমাৰ মেমসকলে ধুনীয়া ডান্স কৰে। তো ডান্স আৰু ভাষণ দিয়াৰ আগতে মানে গানৰো কম্পিটিশ্যন হৈছিলে, কিন্তু মই ইমান হ'ল কাৰণে যাই নাপালোঁ, তো সেইকাৰণে চাব নোৱাৰিলোঁ। তাৰপিছত আমাক দিলে পেকেট লাঞ্চ, আৰু পেকেট লাঞ্চটো খাই মেলি অলপ সময় ৰখাৰ পিছত আমাৰ সকলোৰে প্ৰিয় ঋষভ বাও আহি পালে, আৰু ইফালে গান শুনিয়ে সকলোৰে ডান্স ষ্টাৰ্ট হৈ গ'ল। আৰু এই যে বেক ষ্টেজৰ মানে আৱাজটো উঠে, মানে ঋষভৰ লগত যেনেকৈ আমাৰ আৱাজটো উঠে, তো সেইখিনি শুনিবলৈ বহুত ধুনীয়া হয়। আৰু এইফালে আমাৰ ডান্স কৰি পেলাই অৱস্থা বহুত বেয়া হৈ গ'ল, আৰু আমাৰ লগতে মেমহঁতেও ডান্স কৰিলে। তো মই আগতে কৈছোঁ তেওঁলোকে বহুত ধুনীয়া ডান্স কৰে। বাৰু আজিলৈ আহিছোঁ, বাই।